দিবাকৰ আৰু জানমণিৰ বিবাহ পতা হৈছে। পশ্চিম নগাঁৱৰ বৃহত্তৰ অঞ্চলত প্ৰায় 18খন গাঁৱৰ ৰাইজে লগ লাগি আমি বিয়াখন পাতিছোঁ আৰু এয়া হোম পুৰিব ওলাইছে আৰু এইটো লোকবিশ্বাস যে ভকলি বিয়া আৰু কৰি খেলিলে বৰষুণ দিয়ে আৰু এতিয়া সত্য প্ৰমাণিত হৈছে। এতিয়া বৰষুণ দি আছে যিহেতু খৰাং বতৰৰ কাৰণে আমি দিনজোৰা কাৰ্যসূচীৰে এই বিবাহ অনুষ্ঠিত কৰিছোঁ। প্ৰায় 18খন গাঁৱৰ ৰাইজ আৰু আমি ভোজ ভাতৰ ব্যৱস্থা কৰিছোঁ। খেতিপথাৰ যিহেতু চিৰাল ফাল মেলিছে তাৰ কাৰণে আমি এই বিয়াখন অনুষ্ঠিত কৰিছোঁ। বতৰ দেখিছে আপোনালোকে, ইমান এইটো খেতিপথাৰ দিনত আমি এতিয়া ব্যস্ত হৈ থাকিব লাগিছিলে ৰোৱা তোলাত, কিন্তু আমি খুব দুখী কাৰণ বৰষুণ নাই। আমাক খৰাং বতৰৰ কাৰণে আমাৰ আজি কঠীয়া শুকাই গৈছে। ৰুবলগীয়া বতৰত আমি কঠীয়া শুকাই যোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা আহি পৰিছে। গতিকেলৈ আমি খুব চিন্তা চৰ্চা কৰি পৰম্পৰাগতভাৱে আমাৰ এনেকুৱা ধৰণৰ ভেকুলী বিয়া অনুষ্ঠিত কৰা দেখিছোঁ। কিন্তু লোকবিশ্বাস আমাৰ মানে আইসকলে আগৰ পৰা আইতাহঁত ককাহঁতেও এনেকুৱা বিবাহ অনুষ্ঠিত কৰা দেখিছোঁ আৰু এই বিশ্বাসেই আদিমূল। বিশ্বাস যদি থাকে যিকোনো কাম সফল হয়। এইটোৰ ওপৰত বিশ্বাস কৰি আগৰ আইতাহঁতেও এনেকৈ কৰি আহিছে। এনেকৈ কৰাৰ পাছত দেখিছোঁ বহুত বৰষুণ দিয়ে, আমিও সেই বিশ্বাসটো মনত বান্ধি লৈ একো উপায়বিহীন হৈ সেই বিশ্বাসটো মনত বান্ধি লৈ আজি বৰষুণ আহিবই বুলি মনত এটা বিশ্বাস বান্ধি আজি এই ভেকুলী বিবাহ অনুষ্ঠিত কৰিছোঁ। খুব ধুমধামেৰে কালিৰ পৰা আমাৰ চলি আছে। বিহুৰ পৰা আদি কৰি বিয়া নামৰ পৰা আদি কৰি গোটেই ৰাইজ ওচৰ চুবুৰীয়া আমাৰ 30খনমান গাঁও আগুৰি মানে পুৰা খৰাং বতৰ হৈ আছে। খৰাং বতৰৰ কাৰণে ৰুব পৰা নাই। গতিকে সকলো ৰাইজে আমাক উৎসাহ দিছে, উদ্দীপনা দিছে যাতে আপোনালোকে কৰক, আমিও আছোঁ লগত, যাতে বৰষুণ হয় আমিও তাকে আশা কৰিছোঁ। গতিকে প্ৰকৃতিয়ে যাতে এইটোৱে আমাৰ ইয়াত ভেকুলী বিয়া পতা এইটো যাতে ইন্দ্ৰ দেৱতাই গম পায়, প্ৰকৃতিয়ে যাতে বৰষুণ দিয়ে, আমি তালৈ আশা কৰি আজি এই বিয়াখন অনুষ্ঠিত কৰিছোঁ। ভেকুলীৰ বিয়া লোকবিশ্বাস যে শাওণ আৰু ভাদ মাহত যদি বৰষুণ নহয় তেতিয়াহ'লে এই ভেকুলীৰ বিয়া আৰু ঢেঁকী চুৰ কৰিলে, কৰি খেলা পাতিলে বৰষুণ হয় বুলি এটা লোকবিশ্বাস আছে। গতিকে আমি এতিয়া বৰ্তমান শাওণৰ মাহ পৰিছে, বৰষুণ হোৱা নাই, পথাৰত খেতি কৰিবলৈ পৰা নাই। গতিকে আমি 2-3খন ৰাইজৰ লগ হৈ এই লোকবিশ্বাস মতে আমি এই ভেকুলী বিয়া অনুষ্ঠিত কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগত এই ব্যয়বহুল এই ধৰ্মীয় উৎসৱ বুলিয়ে মই কৈছোঁ এই উৎসৱটি অনুষ্ঠিত হৈছে। বৰষুণ আহিব এইটো খাটাং। আমি ইতিমধ্যে দেখিছোঁ পশ্চিম দিশত বিজুলী ঢেৰেকনিৰে বৰষুণ আহিছে। অৱশ্যে ভেকুলী বিয়াৰ যোগেদি বৰুণ আৰু বায়ু দেৱতাকে পূজা কৰা হয়। এইটো সম্পূৰ্ণ মাংগলিক অনুষ্ঠান। আমি ইয়াত যিমানখিনি অতিথি আহিছে এই বিয়া সভাত উপস্থিত আছে সকলোলৈকে আমাৰ ৰাইজৰ বৰঙণিৰে দান বৰঙণিৰে তেওঁলোকলৈ জল যোগানৰ ব্যৱস্থা আৰু আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে, মানে ভোজ ভাতৰ ব্যৱস্থা কৰা হৈছে। আমি এই পৰ্বটো পৰম্পৰাভাৱে আমি আগৰ পৰা মানি আহি আছোঁ। এটা লোকবিশ্বাস প্ৰভু ভগৱন্তৰ ওচৰত। গতিকে এই প্ৰভু ভগৱন্তই সকলো ৰাইজকে কৃপা কৰক। ৰাইজৰ পথাৰ খেতিপথাৰ একেবাৰে শুকাই গৈছে। আমি মানুহবিলাকে কোনো মানে ৰোৱা বোৱা কৰাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে আৰু কিছুমানে হয়তো দুবাৰ ৰুইছোঁ যদিও কিন্তু ফলৱতী হ'ব পৰা নাই, শুকাই গৈছে। গতিকে ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ আমাক কৃপা কৰক, বৰষুণ দিয়ক। বৰুণ দেৱতাক আমি 100বাৰে কাবু কৰি আছোঁ, তেখেতে আমাৰ ৰাইজক কৃপা কৰি পেলাই বৰষুণ দিয়ক। আজি অন্ততঃ 15-20খানমান গাঁৱৰ মানুহ আহিছে, গোটেইখিনি আছে। কাৰণ আমি বিয়াখন থুলমূল হিচাপত পতা নাই, বহুলো হিচাপতে পাতিছোঁ। ৰাইজৰ সহায় সহযোগত বিয়াখন সুকলমে পাৰ হৈ যাব বুলি আশা কৰি আছোঁ।